মই কিছুমান কথা আগত আপোনালোকক জনাই দিম। আমি বিপিএফ হিচাপে বিপিএফ দল হিচাপে বিটিচি অঞ্চলত যিখিনি দল সংগঠন আছে, ৰাজবংশী হওক, মুছলিমে হওক বা বেংগলী হওক বা আদিবাসী বা গোৰ্খা বা নাথযোগী বা মদাহী বা সূত্ৰধৰ বা কলিতা জনগোষ্ঠী বা গোৰ্খা বা হিন্দীভাষী সব দল সংগঠনৰ লগত আমি আলোচনা কৰিছোঁ। আলোচনা কৰি পেলাই ৰিজাল্ট এইটোৱে পাইছোঁ আমি যে বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে, আমাৰ বিপিএফ দলকে সহায় কৰিব বুলি আমাক জনাই দিছে। আমাৰ বিপিএফ দলকে মেক্সিমাম সহায় কৰিম বুলি আমাক জনাই দিছে। আৰু বিটিচি অঞ্চলত সব জনগোষ্ঠীৰ সমস্যাবিলাক বেলেগ বেলেগ, সমস্যা বেলেগ বেলেগ। কিছুমান জাতীয় সমস্যা আছে, যেনেকৈ কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ এটা জাতীয় সমস্যা আছে। ইয়াৰ ক্ষেত্ৰত মই কোচ ৰাজবংশীৰ যিমান দল সংগঠন আছে, আদিবাসীসকলৰ যিমান দল সংগঠন আছে, ইহঁতৰ লগত কথা পাতি পেলাই মই এইটোকে ইঞ্চুৰেঞ্চ দিছে যে আমাক নিৰ্বাচন শেষ হোৱাৰ পিছত আপোনালোকৰ যিটো এছটিকৰণৰ যিটো সমস্যা, ইয়াত আকৌ মই বিটিচি গভৰ্ণমেণ্টৰ পৰা NOC ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈকে মই ৰিকমেণ্ডেশ্যন দিম বা অতি সোনকালে হ'ব লাগে বুলি মই ফিজিকেলি হওক, দলৰ পৰাই হওক বা চৰকাৰীভাৱেই হওক যিমান পাৰে মই সহায় কৰি যাম বুলি মই ইঞ্চুৰেঞ্চ দিছোঁ। এইবিলাক কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ সমস্যা, জাতীয় সমস্যা, এইটোকে প্ৰমোদ বড়ো বা আপচুৱে কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণ দিব নালাগে বুলি প্ৰটেষ্ট কৰি আছে, আজিলৈকেও আছে, দিব নালাগে বুলি অবজেকশ্যন দি আছে। তো এই ক্ষেত্ৰত কোনোবা কোচ ৰাজবংশী বা আদিবাসীসকলে UPPL বা আপচুৰ লগত থকাৰ কোনো মিনিং নাই। আজি আপোনালোকে গম পায় UPPL মানে বিজেপি, বিজেপি মানে UPPL একে। আৰু একটাটো হ'ল বেংগলীসকলৰ আৰু মুছলিমসকলৰ এটা ডাঙৰ সমস্যা আছে, জাতীয় সমস্যা বুলি আমি ক'ব পাৰোঁ। মই ইহঁতকো কৈছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। যিসকল ভাৰতীয় নাগৰিক মানে NRC নামত যিসকল ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হৈও যিসকলৰ ওপৰত হাৰাশাস্তি হৈ আছে, বেংগলী হওক বা আমাৰ মুছলিম সমাজে হওক, ইয়াৰ ক্ষেত্ৰত বহুত হাৰাশাস্তি পাই আছে। এই ক্ষেত্ৰত আমি কৈছে আপোনালোকে ভাৰতীয় নাগৰিক হৈ পেলাইও যিসকলে আজিৰ দিনত হাৰাশাস্তি পাই আছে, এইসকলক আমি চৰকাৰৰ লগত আলোচনা কৰি পেলাই সেইটো আমি মীমাংসা কৰিব পাৰিব। আপোনালোকে স্বীকাৰ কৰিব নালাগে। যিসকল ভাৰতীয় নাগৰিক আজি দীৰ্ঘতা, বেংগলীসকলেও বা মুছলিম ভাইসকলেও ভাৰতীয় নাগৰিক হৈ বহুতে মানে দীৰ্ঘতাৰৰ নটিচ পাইছে, তো সেইবিলাক গোটেই ডকুমেণ্ট ঠিক থকাৰ স্বত্তেও সেইবিলাক আননেচেচাৰী যিবিলাক হেৰেচমেণ্ট পাই আছে, সেইখিনিও আমি আলোচনা কৰি পেলাই আপোনালোকক ইয়াৰ পৰা মুক্ত কৰি দিব পাৰিব। মুঠতে আমাক এতিয়া এই সময়ত দিছপুৰ বা দিল্লীয়ে আমাৰ কথা নুশুনে, সেইকাৰণে কৈছোঁ আমাৰ ইলেকশ্যনটো যাব দিয়ক। বেংগলী আৰু মুছলিম ভাইসকলৰ সমাজৰ যিখিনি দীৰ্ঘতাৰ সমস্যা বা NRCৰ সমস্যা, এইটো আমি চৰকাৰৰ লগত আলোচনা কৰি পেলাই ঠিক কৰিব পাৰিব। আৰু ইয়াৰ লগতে আপোনালোকে জানে প্ৰমোদ বড়ো বা আপচুৱে বা UPPLে এক ৰাতিৰ ভিতৰত ৰাতাৰাতি এক ৰাতিৰ ভিতৰতে 4.5 লাখতকৈ বেছি মুছলিম আৰু আমাৰ বেংগলীসকলক কমপ্লেইন দি পেলাই বহুত হাৰাশাস্তি কৰিছে, বহুত হাৰাশাস্তি কৰিছে। এইটো কোনে কৰিছে? আপচু বা UPPLে কৰিছে। তো এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। ইয়াৰ ক্ষেত্ৰত আমি কৈছোঁ যে কোনোবা মুছলিম সমাজে
বা কোনোবা বেংগলী সমাজৰ পৰা আজিৰ দিনত ইউপিপিএল বা আপচু কৰাৰ কোনো অৰ্থ নাই আমি সহায় কৰিম বা বিজেপি কৰাৰ কোনো অৰ্থ নাই তো আপোনালোকক ইমান আপচুৰ দ্বাৰা কমপ্লেইন দি পেলাই আজি চৰকাৰে হিন্দুই হওক বা মুছলিমেই হওক হিন্দু মানে আমাৰ বেংগলী সমাজে হওক বা মুছলিম সমাজে হওক ইমান হাৰাশাস্তি পাই আছে এইটো চবেই দেখি পাই আছোঁ যেনক আমি আপোনালোকক যিমান পাৰে চৰকাৰীভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক আমি যিমান পাৰে আপোনালোকক সহায় কৰি যাব তো আৰু ঠিক তেনেকুৱা আমাৰ গোৰ্খাসকলৰ সমস্যা আছে জাতীয় সমস্যা ইহঁতৰ কিছুমান ঠাইতে কিছুমান উপাধিয়ে ট্ৰাইবেল হ'ব লাগে বুলি ট্ৰাইবেল জনগোষ্ঠীত পৰে বুলি আমাৰ লগত বহুতবাৰ আলোচনা কৰিছে অসম চৰকাৰৰ লগতো আলোচনা কৰিছে তো আমি নিৰ্বাচিত যাব দিয়ক ইয়াৰ পিছত আমি কোচ ৰাজবংশী আৰু আদিবাসীসকলক যেনেকৈ গোৰ্খা ইমানটা ঠাইতে ইমানটা উপাধিয়ে অসমৰ ST ষ্টেটাছ পাব লাগে বুলি আমি চৰকাৰৰ ওচৰত আমি দাবী জনাওঁ ঠিক তেনেকুৱা নাথ যোগীসকলৰ কিছুমান জাতীয় সমস্যা আছে মদাহীসকলৰো আছে অৰ্থাৎ যিমান জাতি জনগোষ্ঠী আছে BTC সকলোৰে কিছুমান জাতীয় সমস্যা আছে এইবিলাক জাতীয় সমস্যাটো আমি BTC লেভেলত যিমান পাৰে আমি সমাধান কৰি দিম ইয়াৰ পিছত যদি দৰকাৰ পৰে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ লগত আলোচনা কৰি পেলাই আমি আপোনালোকৰ যিখিনি ৰাজহুৱা সমস্যাই হওক বা জাতীয় সমস্যাই হওক আমি সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰি যাম বুলি আমি কথা দিছোঁ মুঠতে BTC নাথ যোগীয়ে হওক বা মদাহীয়ে হওক বা মুছলিমে হওক বা বেংগলীয়ে হওক বা গোৰ্খাই হওক বা আদিবাসী বা যিমান বা হিন্দীবাসী বা ৰাজবংশী যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে সকলোৰে লগত আমি আলোচনা কৰিছে বহিছে আৰু নিজৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে এইটো ইলেকশ্যনৰ পিছত বহি পেলাই আমি অফিচিয়েলি বহি পেলাই আমি সমাধান কৰি দিম বুলি আশ্বাস দিছে এই কাৰণে সেইসকল যিমান জাতি জনগোষ্ঠী আছে সকলে আমাৰ লগতে আছে আপোনালোকেও দেখি আছে ইয়াত কিমান আছে গোৰ্খাও আছে ৰাজবংশীও আছে মুছলিমো আছে বেংগলীও আছে বা মদাহী হিন্দীবাসী সবেই আছে সব জাতি জনগোষ্ঠী আছে তো এই পৰিৱেশ সদায় আমি ৰাখিবৰ কাৰণে দলৰ হৈ আমি কাম কৰি যাম বা চৰকাৰীভাৱেও আমি এইবিলাক কাম কৰি যাম এতিয়া আহিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক কি কৈছে ৰাইজ আপোনালোকে সাধুমাৰ পৰা পইচাটো লৈ পেলাই খাব লাগে এইটো ৰাইজৰে পইচা মোৰ পৰা পইচা লৈ পেলাই ৰাইজে খাব লাগে বুলি কৈছে সেইটো ৰাইজৰ পইচা আপোনাৰটো ক'ৰ পইচা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰটো ক'ৰ পইচা মোৰটো ৰাইজৰ পইচা ৰাইজক খাব দিছে মই আপোনাৰটো ক'ৰ পইচা ক'ৰ পৰা চুৰ কৰি আনিছে ক'ত লুকাই আছে চুৰ কৰি পেলাই ক'ত ৰাখিছে এই পইচাটো মোৰটো ৰাইজৰ পইচা ৰাইজক খাব দিছোঁ বাছ ৰাইজে খাব ৰাইজৰ পইচা ৰাইজে খাব আপোনাৰটো ক'ত পৰা আছে ক'ত লুকাই আছে আপোনাৰ পইচাটো চুৰ কৰা পইচাটো সেইকাৰণে সি ওলাব নোৱাৰে চুৰ কৰা পইচা সেইকাৰণে ওলাব নোৱাৰে ওলাইলেতো ধৰা খাব সেইকাৰণে লুকাই পেলাই ৰাখিছে মোৰটো ৰাইজৰ পইচা ৰাইজে খাব আপোনাৰটো চুৰ কৰা পইচা ওলাব নোৱাৰে ৰাখি থাকিবি তো মোক ইমান মানে বদমাছি কথা কৈ আছে মোক মানে লোৱাই নাযায় কথা লোৱাই নাযায় আৰু কিবা গাড়ী পামচাৰ চলিলে কি গাড়ী পামচাৰ গাড়ী পামচাৰ কাৰ গাড়ী পামচাৰ হৈ চাবি এই যে কিমান দিন আছে 7 তাৰিখত বাক্সা আৰু ওদালগুৰি এইটো আগেৰ শাখাটা পামচাৰ হ'ব তাতে 10 তাৰিখত তোমাৰ আপোনাৰ এই পিছৰ শাখাটা পামচাৰ হ'ব 10 তাৰিখত আগের শাখাটো 7 তারিখত পামচার হ'ব তার 10 তারিখত পিছৰ শাখাটো পামচাৰ হ'ব দুটাও কোনটো গাড়ীৰ পামচাৰ কথা কৈছে আপুনি
কি কয় আৰু মোক বোলে মানে লাফিকুলৰ হত্যাৰ নামত মোক মানে এৰেষ্ট কৰি পেলাই জেলত ভৰাব। আৰে আপুনি ইমান দিন কিয় বহি আছে? মইতো এতিয়াও আছে, আপুনি এৰেষ্ট কৰিলে হ'ল না। মই যদি লাফিকুলক হত্যা কৰাত মই জড়িত আছে, কিয় এনেই বহি আছে? এতিয়াতো বিজেপিৰ লগত নাই না। এতিয়া আপুনি যেনিবা আগত বিজেপিৰ লগত আছিল, আপুনি মোক বাচাই আছিল যেনিবা, এতিয়াতো নাই। আপুনিতো এতিয়াই কৰিব পাৰে, কিয় কৰা নাই? কৰা নাই কিয়? সাহস আছে তার। তাৰমানে লাফিকুলৰ হত্যাৰ গোটেই মূল নায়ক ঘটনাটো সি সব জানে, এই কারণে করেছে। সিবিআই দিয়ে আছে, সিবিআই করে দিছে, আমিহে দিছে সিবিআই। বাৰে বাৰে ছাৰক ৰিকুৱেষ্ট কৰি পেলাই মই সিবিআই এই কারণে হ'ব লাগে বুলি কৈ দিছোঁ। এতিয়া আৰু কিবা 2 মাহ লাগে বোলে মোক এৰেষ্ট কৰিবৰ কাৰণে। কিয় 2 মাহ লাগে? আজিও পাৰি, আপুনি এৰেষ্ট কৰক, আজিও পাৰিতো এৰেষ্ট কৰক। এইবিলাক নোহোৱা কথা কৈ পেলাই আমাৰ মাজত মানে গণ্ডগোল কৰিব বিচৰাটো ঠিক হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এইফালে দিছপুৰত যিটো দাদাগিৰি কৰি আছে কৰি থাকক, BTCত আপোনাৰ দাদাগিৰি নচলিব। BTCত নচলে। BTCত আমাৰ মুছলিম হওক, বড়োই হওক বা বেংগলী হওক বা গোৰ্খা হওক বা যিমান জাতি জনগোষ্ঠী, আদিবাসী, কোচ, ৰাজবংশী, আমি বিৰাট ভালকৈ শান্তিকে আছে। আমাক শান্তিকে থাকিব দিয়ক, হুলস্থুল কৰিব নালাগে। এইবিলাক কমিউনেল শব্দবিলাক ব্যৱহাৰ কৰিব নালাগে। বহুত শান্তিকে থাকিম আমি। শান্তি থাকিলেহে জাগাত উন্নয়ন হয়, সেইটো চবেই জানে, সেইটো। আপনি আহি পেলাই আমার মানুষ একো কোৱা নাই। আমাৰতো খুন রে, আমাৰতো খুন। এইটোতো বিৰাট কমিউনেল ওয়ার্ড। আমার মানুষ একো কোৱা নাই, আমার মানুষ একো সুবিধা পোৱা নাই। ইয়াত তোমাৰ মানুহ কোন আছে? ইয়াত আপোনাৰ মানুহটো সেইফালেহে আছে, গুৱাহাটী ফালেহে। ইয়াত আমাৰ BTC বাকী ৰাইজ। আমার মানুষ কৈ পেলাই কিবা কিবি কৰিব বিচাৰে। এইটো কি শব্দ হ'ল আমাৰ মানুহ? মুঠতে খুব বেয়া। চন্দন মামাটো খুব ভালকৈ কৈছে। মুঠতে তাৰ মনোভাৱটো খুব বেয়া, ভিতৰত খুব বেয়া। মুঠতে মানে সুবিধা পালে মানে আমাক খাটি পেলাই খাব নিচিনা কিবা হৈ আছে। এনেকুৱা মানুহ থাকে নেকি? তো আজি বহুত কথা বোলে মোক মেকুৰী কৈছে। মই যদি মেকুৰী হয়, আপুনি বান্দৰ হয়। বান্দৰটো ইয়াত একবাৰ এনেকুৱা জাপ মাৰি থাকে না, কি কয় এইটো ফাঁকিটো এনেকুৱা, এইটো তাৰহে মিলিছে। মইতো মেকুৰীটো এই চন্দনে কিবা কৈছে আগত, মই মেকুৰী নহয়। আপুনি এনেকুৱা ক'ব নালাগে। মই যদি মেকুৰী, আপুনি কি হয়? আপোনাৰতো এটা নাম থাকিব না, সেইকাৰণে মই বান্দৰ বুলি কৈছোঁ। এতিয়া নামবিলাক সদায় চেঞ্জ হৈ থাকিব। পৰহি দিনাবা কি নাম দিয়ে মোক, আৰু ময়ো নতুন নাম দিম তাক। এনেকুৱা ময়ো যাই থাকিম। মই তাৰ তলত থকা মানুহ নহয় মই। আৰু পইচা, মোৰ পইচা সব ৰাইজে খাব লাগে, এইটো ৰাইজৰ পইচা। আপোনাৰ পইচা ক'ৰ? মুঠতে ভাল লগা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা বতৰা কৈ আছে আমাৰ BTC অঞ্চলত, আৰু BTC অঞ্চলত যিখিনি মিটিং কৰিছে, 80% 80% মানুহে BTC বাহিৰৰ হাজিৰা দি পেলাই আনে। জানে আমাৰ BTC অঞ্চলত খুব যেনিবা যদি এই মিটিঙত 100 জন মিটিং হৈছে, 100 জন মানুহ হৈছে, ইয়াৰ ভিতৰত 10-15 জন মানুহে BTC হ'ব। বাকী মানুহ সব BTC বাহিৰৰ পৰা গাড়ী দি পেলাই হাজিৰা কৰি পেলাই আনিছে। এইটো আমাৰ প্ৰমাণ আছে। এইটো আমি নাজানো বুলি ভাবি আছে নেকি? 200 টাকা, 100 টাকা, 300 টাকা এরকম হাজিরা দি পেলাই বাছত উঠাই পেলাই আছে। এইটো BTC বাহিৰত, এই বাসুগাঁৱত হোৱা, এই কছাইগাঁৱত হোৱা, এই বিজনীত হোৱা,
সব BTC বাহিৰৰ মানুহ, সব BTC বাহিৰৰ মানুহ। 100 জনৰ ভিতৰত 10 জন মানুহে আমাৰ BTC মানুহ হ'ব। তো এতিয়া মই হৈছে এতিয়া আৰু বেলেগ দিনত ক'ব লাগিব কামতৰ বিষয় লৈ। আজি এইখিনিতে এতিয়া আমি বেলেগ কথা কওঁ যে মাটিৰ কথা চন্দনক কৈছে, মাটিটো আমি জৰীপ কৰিব বুলি কৈছে, মাটি জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিব বুলি কৈছে। এই 2003 চনৰ 10 ফেব্ৰুৱাৰীটো বেছ কৰি পেলাই ইয়াত বড়োসকলো বহুত আছে, মুছলিমো আছে, বেংগলীও আছে, মদাহী, ৰাজবংশী, আদিবাসী সব জাতিয়ে বহুত চৰকাৰী মাটিত আছে, চৰকাৰী মাটিত বহুত আছে। এইফালে নাথযোগীও হওক বা মদাহী হওক বা যিকোনো জাতি ইয়াত বসবাস কৰা আমাৰ ৰাইজসকলক আমি জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিব বিচাৰিছে। জৰীপ কৰাটো হয়তো নিশ্চয় আমাৰ কিছুমান শ্ৰেণীৰ বয়সীয়াল শ্ৰেণীৰ মানুহবিলাক নিশ্চয় জানিব। এই মাটিৰ জৰীপটো আপুনি এই BTC অফিচত বা খাজগাঁও অফিচত আহিব নালাগে। এই জৰীপ বুলি কোৱাটো আপোনাৰ গাঁৱত যাব, আপোনাৰ গাঁৱত যাই পেলাই লোকেলৰ ৰাইজক লৈ পেলাই মিটিং কৰিব, চাৰ্কল অফিচাৰ যাব, মণ্ডল যাব আৰু এই অঞ্চলত যিখিনি দল সংগঠনৰ লিডাৰ আছে ইহঁতক লৈ পেলাই একেলগে মিটিং কৰে। মিটিং কৰি পেলাই আপোনাৰ নামত যদি 5 বিঘাই হওক 2 বিঘাই হওক আপোনাৰ দখলত যিটো মাটি আছে, খাস মাটি হওক, গ্ৰেজিং হওক বা একচলীয়া হওক বা থৌজি মাটি হওক, এইবিলাক জাগাতে মিটিং কৰি পেলাই আপোনাৰ নামত মাটিৰ পাট্টাটো দি পেলাই আহে। এইটোকে জৰীপ বুলি কয়, এইটোকে জৰীপ বুলি কয়। জাগাত যাব, যেনেবা এফালে শান্তিপুৰ গাঁও আছে, এই শান্তিপুৰ গাঁৱত যাব, আমাৰ চাৰ্কল অফিচাৰ যাব, মণ্ডল যাব আৰু এই অঞ্চলৰ গাৰ্জেনসকলক লৈ পেলাই মিটিং কৰিব। দল সংগঠনৰ লিডাৰবিলাক থাকে, এনেকুৱা কৰি কৰি মিটিং শেষ হোৱাৰ পিছত মাটিৰ পাট্টাটো আপোনাক জাগাতে লিখি পেলাই দিব। এইটোকে জৰীপ বুলি কয়। আপুনি এই খাজলগাঁও বা কোকৰাঝাৰত আহিবই নালাগে, আমাৰ ছাৰ্ভে কৰিব আমি। সেইটো আমি এছেম্বলি নিৰ্বাচনৰ আগে আগে এপ্ৰিল মাহত এছেম্বলি ইলেকশ্যন হ'ব, এপ্ৰিল মাহত। ইয়াৰ আগে আগে আমি জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2 মাহ সময় পাইছে। 2 মাহ ভিতৰত যিমান পাৰে গোটেই BTC অঞ্চলত যিমান খাস মাটি আছে, যিমান গ্ৰেজিং আছে, যিমান থৌজি মাটি আছে, একচলীয়া মাটি আছে, চবকে চবৰ নামত যিসকলৰ লগত আজিলৈকে মাটিৰ পাট্টা নাই ইহঁতক আমি মাটিৰ পাট্টা দিবৰ কাৰণে চেষ্টা কৰিম। শেষ কৰিবৰ কাৰণে 2 মাহ ভিতৰত শেষ কৰিব পাৰিব না নাই, মুঠতে আমি বিৰাট স্পীডত আমি কাম কৰিম। আমাৰ 500 জন ইয়াৰ কাৰণে 500 জন মণ্ডল ট্ৰেনিং কৰি পেলাই অনা আছে। এইফালে খা আন্দোলন, এইফালে কৰোণা, ইয়াৰ কাৰণেহে আমি এইবিলাক কাম আৰম্ভ কৰিব পৰা নাই। কৰোণাতে বহুত সময় গ'ল আৰু এইফালে BTC নিৰ্বাচনৰ কাৰণে ঘোষণা হৈ গ'ল 6 মাহ 7 মাহ। মুঠতে আমাৰ BTC কাউন্সিলত ডিচিশ্যন লোৱা আছে যে যিসকল খাস মাটি, যিসকল থৌজি মাটি, যিসকল একচলীয়া মাটি বা ব্ৰিজিয়াৰ লেণ্ড আছে, এইবিলাকত যিসকলে আছে, বড়োই হওক, আদিবাসী হওক বা মুছলিম হওক, বেংগলী হওক বা সূত্ৰধৰী হওক, নাথযোগী, মদাহী, হিন্দীভাষী, গোৰ্খা, সবে এই মাটিৰ পাট্টাটো পাই যাব, কোনো চিন্তা কৰিব নালাগে। ইয়াৰ পৰা খেদাব লাগে বা উচ্ছেদ কৰিব লাগে বুলি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়োৱে চুক্তি কৰি আনিছে। ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে, উচ্ছেদ কৰিব পাৰিব, সাহস আছে, সাহস আছে উচ্ছেদ কৰিবলৈ। উচ্ছেদ কৰিবলৈ মানে গণ্ডগোল কৰোৱা। ইমান 1951ত মই জানাত 1951ত অসমত একবাৰ এনেকুৱা মানে মাটিৰ জৰীপ হৈছিলে। 51ৰ পিছত আজিলৈকে গোটেই অসমত এবাৰো জৰীপ হোৱা নাই। এই কাৰণে আমি BTCয়ে লেণ্ডটো যিহেতু ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট BTCক পঠাই দিয়া হৈছে ইয়াৰ পাৱাৰ ফাংচনবিলাক, সেইকাৰণে আমি এক্সট্ৰাকৈ অসমে কেতিয়া কৰে কৰক, কিন্তু BTCয়ে এক্সট্ৰাকৈ আমি
মাটিৰ জৰীপ কৰি পেলাই পাট্টা দিয়াৰ ব্যৱস্থাটো কৰিম বুলি আমাৰ কাউন্সিলত অলৰেডি ডিচিশ্যন লোৱা আছে। ইয়াৰ কাৰণে মণ্ডলটো শ্বৰ্টেজ হ'ব বুলি 500জন মণ্ডল ট্ৰেইনিং দি পেলাই এতিয়া আহি পাইছে। এইবিলাক আমি পিছুৱাই থকা নাই, এইবিলাকক আমি পিছুৱাই থকা নাই। 500জন শ্বৰ্ট আছে বুলি 500জন ট্ৰেইনিং দি পেলাই আনিছে আমি মণ্ডল ট্ৰেইনিং। তো এইবিলাক কাম কাজ আৰম্ভ হ'ব। মুঠতে আমাৰ চৰকাৰটো যেনেকৈ কাউণ্টিংটো 12 তাৰিখত হ'ব, 12, 13, 14, 15 এনেকৈ 15-16 তাৰিখত যেতিয়া মানে যেতিয়া নাকি অৰ্থেকিল মানে কি কয় অৰ্থেকিলটো শপত গ্ৰহণ প্ৰগ্ৰামতো মই কওঁ আমি এইবাৰ নতুন চৰকাৰত বনোৱাৰ পিছত শপত গ্ৰহণ দিনতে মই ক'ব যে আমি কি কাম কৰিম, এইবিলাক মাটিৰ পাট্টা দিয়া কাম কৰিব আমি জনাই দিওঁ বা আমাৰ বহুত আছে। আৰু সেইদিনাই অলৰেডি কৈছে অৰ্থেকিল বা শপত গ্ৰহণ সময়ত দিনা আমি আলহী হিচাপে গভৰ্ণৰ ডাঙৰীয়াক মাতিব, চিফ মিনিষ্টাৰ ছাৰক মাতিব, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি নামাতিব। আমি নাম কাটিছে, আগত আছিল, পিছত কাটি দিছোঁ মই। আগত আছিল নামটো কিন্তু কাটি দিছে, উপায় নাই। এইবিলাক কাজিয়া কৰি কেনেকৈ আনিম তাক। তো এনেকুৱা আৰু আমি ভাবি আছোঁ যে 3rd গ্ৰেড আৰু 4th গ্ৰেড যিটো চাকৰি চিৰাং জিলা হিচাপে 40টা ডিপাৰ্টমেণ্টত যিমান ভেকেঞ্চি খালী পোষ্ট আছে, এই খালী পোষ্টৰ এগেইনষ্টত কোনোবা ওদালগুৰি আৰু বাক্সা আৰু কোকৰাঝাৰৰ মানুহে ইয়াত আহি পেলাই ইণ্টাৰভিউ দি পেলাই চাকৰি ল'ব নোৱাৰিব। ইয়াত অকল চিৰাং ডিষ্ট্ৰিক্টৰ ইয়থসকলৰ নিবনুৱা ইয়থ আমাৰ ইহঁতকে লৈ পেলাই ইণ্টাৰভিউ কৰিবলৈ আমি চাকৰি দিয়াৰ ব্যৱস্থা আমি লওঁ। ইয়াত চিৰাং ডিষ্ট্ৰিক্টত কোকৰাঝাৰ বা ওদালগুৰি বা বাক্সাৰ পৰা নাহিব, অকল চিৰাং ডিষ্ট্ৰিক্টৰ মানুহক লৈ পেলাই আমি ইণ্টাৰভিউটো কৰিম আৰু এই জাগাৰ মানুহে যাতে চাকৰি পাবলৈ সক্ষম হয়। এইটোতো বেয়া নহয়। এইবিলাক 3rd গ্ৰেড আৰু 4th গ্ৰেড 40টা ডিপাৰ্টমেণ্টত যিমান ভেকেঞ্চি পোষ্ট আছে, সেইফালে আমাৰ চাকৰি দিয়াটো ইলিগেল বুলি কৈ আছে। মই এতিয়া আৰু বেছি কৰিব বিচাৰিছোঁ তাৰমানে বহুত পোষ্ট খালী আছে, এইবিলাকৰ ওপৰত মই বেছিয়ে চাকৰি দিব এইবাৰ চাই। আৰু আমাৰ কেলেংকাৰী কৰিছে, খাইছে, এনেকুৱা কৈ থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে বা প্ৰমোদ বড়োতো বেফাই, ইয়াৰ লগত আমাৰ খামেই নাই। এতিয়া আমাৰ হৈছে যুদ্ধ বিজেপি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰাবাদ দুইজনক চাবা, ময়ো আপোনাৰো যুদ্ধ না আগতো চৈলাও নহয়, মোৰো হাগ্ৰাবাদ তাৰো হেমন্ত না ভাৰ্চেছ এনেকুৱা খুব ফাৰে দে লাগাও। এইফালে ওদালগুৰি আৰু বাক্সাতে আগৰ শাখাটো আগত ফাৰ্মচাৰ কৰি দিম, তাৰ পিছত এইফালে চিৰাং আৰু কোকৰাঝাৰত তাৰপিছত শাখাটো ফাৰ্মচাৰ কৰি দিম। কি ভাবি আছে জেলত ভৰাব বুলি মোক পাহৰি। তো ঠিক আছে, সময়টো বহুত হ'ল, আপোনালোকে যাব লাগে। কোন 10:11 পৰা আপোনালোকে বহি আছে, বহুত কথা আছে আৰু পাব পানীৰাম ব্ৰহ্মই জিকাটো 100% আপোনালোকে জিকাই দিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। আমি নতুনকৈ চৰকাৰ বনোৱাৰ পিছত বহুত চিষ্টেমেটিকেলি আমি কাম কৰিবৰ কাৰণে চিন্তা কৰিছে, যাতে বিৰোধী পাৰ্টীয়ে যাতে আমাৰ BTCৰ সুবিধাবিলাক ল'ব নোৱাৰে। তাৰ কাৰণে আপোনালোকে কোন বিৰোধী কৰিছে এইবিলাকক ভালকৈ চিনাক্ত কৰি ৰাখিবি। নমস্কাৰ, থেংক ইউ।